নাই এই যেতিয়া মই এক্সাম দিছিলোঁ তেতিয়া মোৰ এনেকুৱা মানে এই নাছিলে কি মই DSP হ'ম या কিবা হ'ম বাট এটা এই আছিলে কি মই এটা ভাল পজিশ্যনত যাব লাগে য'ত মই এনেকুৱা পজিশ্যনত থাকিম যেতিয়া মই মানে মোৰ কমিউনিটিৰ কাৰণে অলপ কিবা য'ত মানে কৰিব পাৰিম UPSC CEC পজিশ্যনবিলাক ইউজুৱেলি আপোনাৰ অলপ হাই লেভেল পজিশ্যন হয় আৰু তাতে গ'লে আপুনি ইউজুৱেলি কি হয় আপোনাৰ য়াংষ্টাৰ্ছ আপোনাৰ মানে আপোনাৰ সৰু ভাইটি হওক या আপোনাৰ এইবিলাক হওক তাক অলপ আপুনি গাইড কৰিব পাৰে আৰু এট দ্য চেম টাইম আপুনি অলপ কমিউনিটিৰ কাৰণেও অলপ এই কৰিব পাৰোঁ তো মোৰ মেইন এইমটো এইটোৱে আছিলে কি মই এনেকুৱা পজিশ্যনত থাকিব পাৰিম য'ত এটলিষ্ট সৰু হ'লেও মই এটলিষ্ট মোৰ য়াংষ্টাৰ্ছবিলাক অলপ গাইড কৰিব পাৰিম নহ'লে মোৰ কমিউনিটিৰ কাৰণেও অলপ সৰু সৰু হ'লেও মই অলপ কাম কৰিব পাৰিম এইটো গ'ল আছিলে আৰু কি এনেকুৱা কোনো মানে মানে মাইণ্ডত এনেকুৱা নাছিল কি মই পুলিচে হ'ম या অফিচতো কাম চাকৰি কৰিম জাষ্ট মোৰ গ'ল আছিলে কি মই এনেকুৱা পজিশ্যন গৈ পাব লাগে য'ত মই এটলিষ্ট সৰু সৰু হ'লেও মই হেল্প কৰিব পাৰিম আৰু কি মোৰ কমিউনিটিৰ কাৰণে এইটো আৰু কি আজিৰ তাৰিখত আপোনাক খুব সুন্দৰকৈ গাঁৱৰ ৰাইজে আদৰিছে কেনেকৈ অনুভৱ নাই মই আমাৰ গাঁৱে মোক সৰুৰ পৰা বহুত এনকাৰেজমেণ্ট কৰিছে তো আজি যে মোক মাতিছে মোৰ ইয়াৰ কাৰণে বহুত বহুত থেংকফুল মই চবকে একদম মনৰ পৰা প্ৰণাম কৰোঁ আৰু মোক এনকাৰেজমেণ্ট কৰাৰ কাৰণে মই চবকে একদম বহুত বহুত থেংকফুল আৰু কি আৰু মোক মই বহুত ভাল পাইছোঁ ইয়াতে মোক এনেকুৱা সন্মান দিছে বহুত বহুত চবকে একদম থেংকফুল আৰু কি ইউথ সকললৈ কি মেছেজ দিব ইউথৰ কাৰণে মই এটাই মেছেজ দিম কি মনত এটা ডেডিকেশ্যন থাকিব লাগে আপোনাৰ ৰিজাল্ট এদিনত নাহে এদিনত নাহে দুদিনত নাহে আপুনি অলপ ষ্ট্ৰাগল কৰিব লাগিব মই যেনেকৈ 4 yearsত লাষ্ট 4-5 yearsৰ পৰা ষ্ট্ৰাগল কৰি আছিলোঁ বহুত মানুহ এনেকুৱা কৈছে কি তোমাৰ ডিছকাৰেজমেণ্ট তোমাক বহুত দিব বহুত মানুহ আপোনাক ক'ব কি এই নাই তোমাৰ নহ'ব আৰু এট দ্য চেম টাইম মোৰ লগত যেনেকুৱা কিছুমান প্ৰিপেৰেশ্যন কৰি আছিলে তাৰ হৈ গৈছিলে মোৰ হোৱা নাই মোৰ মনত মানে দুখ থাকে আৰু কি মোৰ লগৰে হৈ গ'ল মোৰ হোৱা নাই এইটো ডিছকাৰেজমেণ্টটো মনত ৰাখিব নালাগে কিয় চবৰ প্ৰিপেৰেশ্যন বেলেগ চবৰ ৰাস্তা বেলেগ কাৰোবাৰ এবাৰত ক্লিয়াৰ হৈ যাব কাৰোবাৰ দুবাৰ লাগিব কাৰোবাৰ 3বাৰ লাগিব তো মনত এটা ডেডিকেশ্যন আৰু এটা গ'ল লৈ পিনি ই কৰিব লাগে আপোনাৰ মানে টাইম আজি নাহিব পাৰে বাট আপুনি যদি কণ্টিনিউছলি ডেডিকেশ্যন কৰি কষ্ট কৰি থাকে ডেফিনেটলি আপুনি ছাকচেছ আহিব আৰু মোৰ ইউথবিলাক মই এটাই এই কৰিম কি নিজৰ পেৰেণ্টছ যে গাইড কৰে এইটো মনত ৰাখিব আৰু কি কেতিয়াবা কেতিয়াবা আমি ভাবোঁ কি পেৰেণ্টছবিলাক আমাক বহুত ষ্ট্ৰিক্ট কৰে আমাক ফুৰিব যাব নিদিয়ে আমাক মানে টিভি চাব নিদিয়ে মোবাইল চাব নিদিয়ে বাট এইবিলাক কি হয় আপোনাৰ নিজৰ ভালৰ কাৰণে কয় আৰু কি আপোনাৰ গোটেই লাইফ আছে তো প্ৰিপেৰেশ্যন টাইমত আপুনি পূৰা ডেডিকেট কৰিব আৰু কি যেতিয়া আপুনি কিবা চাকৰি পাব তেতিয়া আপোনাৰ হোল লাইফ আছে এনজয়মেণ্ট কাৰণে ফুৰিবৰ কাৰণে বাট যেতিয়া আপোনাৰ মানে পঢ়া টাইম হয় এইটো ভালকৈ ডেডিকেট কৰিব আৰু কি এইটোৱে আচ্ছা এগৰাকী যুৱক মনজিত পচন্দৰী হয় কেৱল আপোনালোকৰ গাঁৱৰে নহয় হয় কোকৰাঝাৰৰ বিটিয়াৰৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে হয় কেনেকুৱা অনুভৱ কৰিছে কেনেকুৱা মানে আমাৰ এইখন তুৰিবাৰী গাঁওখন জনবহুল মানে তেনেকুৱা আগতে কোনো মানে ব্যক্তিয়ে APSC বা UPSC বা বেলেগ এনেকুৱা ধৰণৰ পাছ কৰিব পৰা নাছিলে তো আমাৰ এইখন গাঁৱৰে আমাৰ মৰমৰে ল'ৰা অতিকৈ সুন্দৰ তেখেতে এইবাৰ APSC পৰীক্ষাত এক্সামত পাছ কৰি পাৰিছে গতিকে মই এইখন গাঁৱৰ গাঁওবুঢ়া হৈ পেলাই আৰু লগতে গাঁৱৰ হৈ পেলাই যিজন ব্যক্তিয়ে আমাৰ ল'ৰাজনে মানে আমাৰ APSC পৰীক্ষাটো উত্তীৰ্ণ হ'ব পাৰিছে বহুত বহুত মানে ধন্যবাদ বহুত বহুত আশীৰ্বাদ আমি ৰাইজৰ তৰফৰ পৰাও তেখেতক আমি আদৰণি জনাইছোঁ যে তেখেতে জীৱনলৈ লাইফলৈ পিছলৈ গৈ পেলাই আমাৰ ৰাইজৰ কাৰণেও কিছু এটা সকাহ দিব পাৰে সেইটো আমি আশা কৰিছোঁ আৰু সদৌ শেষত আকৌ তেনেকুৱা ধৰণৰ কোনোবা ব্যক্তি যাতে আকৌ মানে তেনেকুৱা ফাৰ্ষ্ট কৰি আহিব পাৰে সেইটো ভৱিষ্যতলৈ আশা ৰাখিছোঁ আৰু সেইখিনি নৱপ্ৰজন্মৰ বাবে এটা উদাহৰণ হ'ব পাৰে হয় নৱপ্ৰজন্মৰ বাবে এইটো খুব মানে ভাল কথা যে যিকোনো ঠাইৰ পৰা যিকোনো ভাল ব্যক্তি ভাল ভাল পৰীক্ষাবিলাকক উত্তীৰ্ণ হ'ব পাৰিলে সেই অঞ্চলৰ নৱপ্ৰজন্ম ল'ৰাই হওক বা ছোৱালীয়ে হওক তেখেতসকলে এটা উৎসাহ এটা আহি যায় যে
তেখেতে যদি পাছ কৰিব পাৰিছে বা ভাল ধৰণে উন্নতি কৰিব পাৰিছে তেতিয়াহ'লে আমি কেলেই নোৱাৰিম সেইটো এটা মনত এটা ভাল ধৰণে এটা সাহস বা উৎসাহ সেইটো জাগি উঠে আৰু সেইকাৰণে তেখেতে এইটো কৰাৰ পিছত মই আশা ৰাখিছোঁ নিশ্চয় আমাৰ এই অঞ্চলত গাঁওখনৰ লগতে আমাৰ এই কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ যিমানবোৰ ৰাইজ আছে বা ল'ৰা ছোৱালী পঢ়া শুনা কৰি আছে তেওঁলোকেও যাতে এইবিলাক মানে সদায় মানে চেষ্টা কৰি থাকে যাতে জীৱনলৈ এদিন নহয় এদিন তেওঁলোকে নিজৰ হেৰিত মানে ছাকচেছফুল হ'ব পৰাকৈ মানে গৈ থাকে আগুৱাই গৈ থাকে তেখেতে আগতে কৈছে যে অসমীয়া ভাষাত এটা আছে যে একেবাৰে নোৱাৰিলে একবাৰে কৰা সেইটো মনত লৈ আগুৱাই থাকিব লাগিব পৰীক্ষাটো এবাৰতে নহয় দুবাৰতে নহয় তিনিবাৰত নহয় আমি একেবাৰে যদি মানে এইটো মানে ট্ৰাই কৰি থাকে বা চেষ্টা চলাই থাকে তেতিয়াহ'লে এদিন নহয় এদিন তেওঁ মানে উত্তীৰ্ণ হৈ পেলাই নিজৰ কাৰণে বা আমাৰ সমাজৰ কাৰণে ৰাইজৰ কাৰণে বা ভৱিষ্যত এইবিলাক উঠি অহা যুৱক যুৱতীসকলৰ কাৰণে বহুত এটা উৎসাহ দিব পৰা হয় আৰু চেষ্টাৰ সফলতা আছে চেষ্টাত মানে সফলতা থাকিবই আৰু সেইটো আৰু মই আশা ৰাখিছোঁ ধন্যবাদ দে